আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ সংখ্যা প্ৰণালী। এতিয়া সংখ্যা প্ৰণালীৰ অনুশীলনীৰ আগত আমি কিছুমান প্ৰাৰম্ভিক ধাৰণা জানিম। এতিয়া সংখ্যা প্ৰণালী চাবা। স্বাভাৱিক সংখ্যা এনেৰে বুজায়। স্বাভাৱিক সংখ্যা কিহেৰে বুজায়? এনেৰে বুজায়। এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 ... ইনফিনিটি। তাৰমানে একৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰে হৈছে কি? স্বাভাৱিক সংখ্যা। মানে 1 2 3 4 ... এইবোৰ হৈছে কি? স্বাভাৱিক সংখ্যা। এতিয়া চোৱা 2 নম্বৰ পূৰ্ণ সংখ্যা কিহেৰে বুজায়? W ৰে বুজায়। এতিয়া পূৰ্ণ সংখ্যা তাৰমানে হোল নাম্বাৰ। পূৰ্ণ সংখ্যা চোৱা, ইয়াক পৰা চাবা 1 2 3 4 ... ইনফিনিটি। তাৰমানে কি? স্বাভাৱিক সংখ্যা গোটেইখিনি ইয়াত আহিছে। আকৌ তাৰ লগত আৰু এটা কি সংখ্যা আছে? 0। কি আছে? 0। এতিয়া 0 1 2 3 4 ... ইনফিনিটি। তাৰমানে গুণি শেষ কৰিব নোৱাৰো। তাৰমানে কি শূন্যৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ হৈছে কি? পূৰ্ণ সংখ্যা। তাৰমানে কি পূৰ্ণ সংখ্যাত কি সংখ্যা আছে? স্বাভাৱিক সংখ্যা আছে। পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই আছে। আৰু লগত আৰু এটা সংখ্যা আছে, সেইটো হৈছে কি? 0। এতিয়া চোৱা 3 নম্বৰ অখণ্ড সংখ্যা কিহেৰে বুজায়? জেডেৰে। মনত ৰাখিব, অখণ্ড সংখ্যাত জেডেৰে বুজায়। এতিয়া চোৱা মাইনাছ ইনফিনিটি। ইনফিনিটি মানে বুজি পাইছা? অসংখ্য মানে শেষ কৰিব নোৱাৰো গুণি। ... মাইনাছ 3 মাইনাছ 2 মাইনাছ 1 0 1 2 3 ... ইনফিনিটি। এতিয়া চোৱা ইয়াৰ পৰা হৈছে কি? ধনাত্মক সংখ্যা। কি সংখ্যা? আৰু ইয়াৰ পৰা হৈছে কি? ঋণাত্মক ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা। ইয়াত চোৱা মাইনাছ ইনফিনিটি ... মাইনাছ 3 মাইনাছ 2 মাইনাছ 1 এইখিনি হৈছে কি? এইকেইটা হৈছে কি? ঋণাত্মক সংখ্যা। আৰু ইয়াৰ পৰা আছে কি? 1 2 3 ... ইনফিনিটি। এইকেইটা হৈছে কি? ধনাত্মক সংখ্যা। এতিয়া চোৱা আকৌ মাজত কি আছে? 0 আছে। তাৰ মানে স্বাভাৱিক সংখ্যা এইকেইটা। এই ধনাত্মক সংখ্যাবোৰ হৈছে 1 পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যা। আকৌ আমি যদি কওঁ 0 পৰা যদি ষ্টাৰ্ট হয়, সেইবোৰ হৈছে কি? পূৰ্ণ সংখ্যা। আৰু এইফালে থকাবোৰ হৈছে ঋণাত্মক সংখ্যা। তাৰ মানে আমি বুজি পালো যে অখণ্ড সংখ্যাবোৰত স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা আটাইবোৰ সোমাই আছে। আটাইবোৰ কি হৈ আছে? সোমাই আছে। ক'ত সোমাই আছে? অখণ্ড সংখ্যাবোৰত। অখণ্ড সংখ্যাবোৰ হৈছে ঋণাত্মক অখণ্ড সংখ্যা আৰু ধনাত্মক অখণ্ড সংখ্যা। দুটা ভাগত ভাগ কৰিব পাৰি। এতিয়া অখণ্ড সংখ্যাৰ বিষয়ে আমি বুজি পালো। পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আমি কিহেৰে বুজাও? কিউৰে বুজাও। কিহেৰে বুজাও? কিউৰে বুজাও। এতিয়া পৰিমেয় সংখ্যাবোৰ আমি কেইটামান উদাহৰণ দিছো। -5 7 9/10 -3/8 ইত্যাদি।
এতিয়া চোৱা আমি জানো যে p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে কোনবোৰক p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 এই p আৰু q কি সংখ্যা অখণ্ড সংখ্যা হ'ব লাগিব আৰু আমি কি কৰিব পাৰো এই p/q আকাৰত প্ৰকাশ কৰিব পাৰো যিবোৰ সংখ্যা সেইবোৰ সংখ্যাক আমি কি কম পৰিমেয় সংখ্যা এতিয়া চোৱা পৰিমেয় সংখ্যা p/q আকাৰত প্ৰকাশ কৰা সংখ্যাবোৰ হৈছে পৰিমেয় সংখ্যা আমি এতিয়া চোৱা এটা বাকচ বনাইছো চাবা এতিয়া এই -5 টো যে দিছো এই -5 টো যে আমি দিছো উদাহৰণত -5 ৰ তলত এটা আছে নে নাই মনত পেলোৱা -5 ৰ তলত এটা আছে আমি জানো সকলোবোৰ সংখ্যাৰ তলত এটা আছে তেনেহলে এটা এটা কি সংখ্যা পৰিমেয় সংখ্যা হৈছে নাই p/q আকাৰত হৈছে নাই p/q আকাৰত হৈছে নাই হৈছে এতিয়া আকৌ 7 ৰ তলত ঠিক তেনেকৈ তাৰ তলত কি আছে এটা আছে আছে নাই আছে তেনেকৈ 7 ৰ এটা কি পৰিমেয় সংখ্যা ঠিক তেনেকৈ 9/10 এটো p/q আকাৰত আছে এটো এটা পৰিমেয় সংখ্যা -3/8 এটো এটা এই সংখ্যাটো p/q আকাৰত আছে এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া চোৱা পৰিমেয় সংখ্যাত এই -5 এটা কি পৰিমেয় সংখ্যা তে -5 অখণ্ড সংখ্যা আছে নে নাই আছে চোৱা ঋণাত্মক যিবোৰ সংখ্যা আছে অখণ্ড সংখ্যা যিবোৰ আছে এই আটাইবোৰ হ'ব কি পৰিমেয় সংখ্যা আকৌ ঠিক একেদৰে ধনাত্মক অখণ্ড সংখ্যা আটাইবোৰ হ'ব কি পৰিমেয় সংখ্যা কিয় সকলোবোৰ সংখ্যাৰ তলত কি আছে এক আছে সকলোবোৰ সংখ্যাৰ তলত কি আছে এক আছে সেইকাৰণে এইবোৰ সংখ্যা হৈছে কি পৰিমেয় সংখ্যা আকৌ শূন্য এটা কি সংখ্যা পৰিমেয় সংখ্যা শূন্য এটা কি সংখ্যা পৰিমেয় সংখ্যা শূন্যৰ তলত এটা আছে এতিয়া আমি গম পালো যে পৰিমেয় সংখ্যা অখণ্ড আটাইবোৰ অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আটাইবোৰ অখণ্ড সংখ্যা কি সংখ্যা পৰিমেয় সংখ্যা আকৌ আমি গম পালো যে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ লগতে ঋণাত্মক সংখ্যাবোৰ হৈছে কি অখণ্ড সংখ্যা এতিয়া চোৱা আমি দৈনন্দিন হিসাব কৰিবৰ কাৰণে বা অংক কৰিবৰ কাৰণে আমি কি সংখ্যা পালো 1 ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ পালো সেইবোৰ হৈছে স্বাভাৱিক সংখ্যা আৰু 0 ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ পাইছো সেইবোৰ হৈছে পূৰ্ণ সংখ্যা আকৌ 0 আকৌ ঋণাত্মক সংখ্যা পাইছো আৰু ধনাত্মক সংখ্যাবোৰো পাইছো এইবোৰ হৈছে কি অখণ্ড সংখ্যা তাৰ মাজত চোৱা 1 আৰু 2 ৰ মাজত আমি কিছুমান সংখ্যা পাম 1 আৰু 2 ৰ মাজত আমি কিছুমান কি পাম সংখ্যা পাম সেই সংখ্যাবোৰ হৈছে কি পৰিমেয় সংখ্যা এই 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 1.9 তাৰপিছত আহিছে কি 2 তাৰ মানে এই 1 আৰু 2 ৰ মাজৰ সংখ্যাবোৰ আমাৰ থাকি গ'ল সেই সংখ্যাবোৰ হৈছে কি পৰিমেয় সংখ্যা আৰু লগতে অখণ্ড সংখ্যাবোৰ কি পৰিমেয় সংখ্যা